হাই গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিয়ে পাকঘৰত ৰুটি বনা হৈ গৈছে। এতিয়া অলপ সেৱৈ বনাই আছোঁ। গাখীৰ অলপ বেছি আছে, সেইকাৰণে ভাবিলোঁ সেৱৈ বনাওঁ, লগতে চাহ। আৰু আজিকালিতো পাকঘৰতে দিনটো বেছি যায় মোৰ। এতিয়া চাহ খাম মই, আৰু সকলোৱে খাইছে, ময়ে খোৱা নাই। চাহ খাই আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। গাইজ, ৰাতিপুৱা সময়খিনি নহয়, ইমান তাড়াহুড়া লাগি যায় নাস্তা বনোৱাতে। খাব লাগিব যদি কৰিবই লাগিব। নাস্তা বনালোঁ, দেখালোঁ কি বনাইছিলোঁ। এতিয়া কাম চাম আৰম্ভ কৰোঁ, ঘৰৰ কাম। চাহ খোৱাৰ পিছত আৰু অলপ বহি যে থাকিম, সেইখিনি সময় নাই। একদম সৰু দিন নহয়, সেইকাৰণে কাম চাম কৰোঁ। বিছনা পাতি দুটা তুলি লৈছোঁ, এইটো এটা বিছনা তুলি লৈছোঁ। আৰু এটা ৰুমৰ কাম আছে, ভাতিজাটোৰ তাৰ কামখিনি আছে, কৰি ল'ম। কাঁহী বাতি এতিয়াও ধোৱা নাই। এতিয়া কামৰ যুদ্ধত লাগি যাওঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক যোনে চাই আছে বা চাই থাকে, প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। তেনেহ'লে আহক, দিনৰ কামৰ যুদ্ধ আৰম্ভ কৰোঁ। ৰাতিপুৱা ভাবোঁ চাহ খাই অলপ বহিম, কিন্তু সেইখিনি সময় নাই। কাৰণ বহিলে দেৰি হৈ যাব দুপৰীয়া ৰান্ধোতে। আৰু ল'ৰাৰ পৰীক্ষা আৰম্ভ হৈছে, তাই পঢ়ি আছিল, বাহিৰত গৈছে, আজি বন্ধ আছে স্কুল। এতিয়া এইটো ৰুমৰ বিছনা পাতি ঝাৰি ল'লোঁ, ৰণী ৰুমৰ আছে, সেইটো ৰুমৰ কৰিম। তাৰ আগতে কাপোৰখিনি ভিজা দিওঁ, এইখিনি কাপোৰ আজি ধুই ল'ম। চাহ খাই নহয়, এতিয়া কাঁহী বাতি ধোৱা নাই, কাঁহী বাতিবিলাক ধুই ল'ম। আৰু কি ৰান্ধিম দেখাম বাৰু, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। দুপৰীয়া ৰান্ধাৰ কাৰণে চব্জি কাটি ল'লোঁ। এইখিনি হৈছে মূলা দি শুকান মাছ বনাম, শুকান মাছ কাটি লৈছোঁ। আলু কাটি ল'লোঁ, আলু আৰু বিলাহী দি মাছৰ চৰচৰি বনাম। যোৱাকালি যে মাছ আনিছিল, গৰৈ মাছ, এইখিনিয়ে দুপৰীয়াৰ মেনু। এতিয়া ৰন্ধা বঢ়া আৰম্ভ কৰোঁ। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল। মূলা দি শুকান মাছ বনালোঁ আৰু গৰৈ মাছৰ চৰচৰি। গৰৈ মাছ, আলু, বিলাহী আৰু ধনিয়া পাত দি চৰচৰি বনাইছোঁ। বনাই পেলাই নহয়, দুপৰীয়া কাঁহী বাতি থাকে ধুই ল'লোঁ। ধুই চুই গা চা ধুই দুপৰীয়াৰ ভাত খালোঁ। ভাত খাই একেবাৰে সন্ধিয়া আহিলোঁ। আবেলি বহুত কাম থাকে, কামখিনি কৰিলোঁ। আৰু এতিয়া সন্ধিয়াৰ চাহ, লগতে ব্ৰেড লৈছোঁ। ব্ৰেড চাহ খাই লগে লগে ৰন্ধা বঢ়াৰ যা যোগাৰ কৰিলোঁ। এয়া দেখিছেনে, ভাজি বনাই আছোঁ আৰু ব্ৰইলাৰ মাংস আনিছে। কাৰণ হৈছে ভাতিজাটোৰ বন্ধু আহিব, মানে ফ্ৰেণ্ড আহিব আজি ভাবিলোঁ অলপ ৰেষ্ট ল'ম, কিন্তু ৰাতি আকৌ ঝামেলা কৰিব লগা হ'ল। মই ভাজি বনালোঁ। হাজবেণ্ডে ৰাতি মাংস লৈ আহিছে, ব্ৰইলাৰ মাংস। এতিয়া ধুই চুই ল'লোঁ, এতিয়া বনাম। মছলা কৰি ল'লোঁ, পিঁয়াজ কাটি লৈছোঁ, ইয়াত মছলা কৰি লৈছোঁ, এতিয়া বনাওঁ। গাইজ, মাংসটো বহাই দিলোঁ। আজি নহয়, দুটামান আলু কাটি দিছোঁ। ৰান্ধা হৈ গ'ল, দেখিছেনে, ইমান ধুনীয়া হৈছে নহয়। আৰু ৰণী গৈছে পিকনিক খাবলৈ, এতিয়া আহি পোৱা নাই। নেক্সট দিন আহিলোঁ। এইটো হৈছে ৰণীৰ ফ্ৰেণ্ড, আৰু তাৰ লগতে ৰাতি শুইছিল। এতিয়া তাক চাহ নাস্তা বনাই দিলোঁ, পৰঠা লগতে চব্জি আছিল, এইবিলাক দি চাহ ঠাহ দিলোঁ। চাহ খোৱা হৈ গ'ল। ৰাতিপুৱা চাহ খাই কাম চাম কৰি দুপৰীয়াৰ কাৰণে ৰান্ধি আছোঁ। আজি আৰু বজাৰ দেখা নাই কি আনিছে, এতিয়া দেখাই দিওঁ। এইখিনি হৈছে মাছ, আদাখিনি দি কচু দি বনালোঁ। এইটো হৈছে কচু দি মাছ বনালোঁ, দেখিছেনে, মাছ আৰু এয়া কচু হৈ গ'ল। আৰু এইটো হৈছে পালেং শাক দি মাছৰ মাথা দি বনালোঁ। আৰু ভাত হৈ গৈছে, ৰান্ধা হৈ গৈছে। এতিয়া গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইজ, এতিয়া আবেলিয়ে হ'ল, দুপৰীয়া নহয়। বহুত কাম কৰিলোঁ, দেখুওৱা নাই, কাৰণ কেমেৰাটো অন থাকিলেতো বেছি দেখাব নোৱাৰোঁ। ঘৰ চৰবিলাক চাফা কৰিলোঁ, কাপোৰ কেইটামান ধুই দিলোঁ, গাও ধুলোঁ, ৰন্ধা বাঢ়ি কি কৰিছোঁ দেখাইছোঁৱে। আৰু খোৱা লোৱা কৰিলোঁ, কৰি পেলাই এয়া আবেলি হৈছে। এতিয়াহে অলপ চাদৰ ওপৰত আহিছোঁ কাপোৰ চাপোৰবিলাক ল'বলৈ। আৰু চাদৰ ওপৰত আহি অলপ ঘূৰা ফুৰা কৰি আছোঁ। ৰাতিপুৱাৰ সময়খিনি নহয়, কাম কৰোঁতে পাৰ হয়, আৰু আবেলি এনেকৈ শেষ হয়। আৰু কাম নাই অলপ আবেলি সময়, সন্ধিয়াতো চাহ ঠাহ খাওঁ, আকৌ ৰাতি ৰন্ধা বঢ়া থাকে। আহক দেখাই আছোঁ আবেলিৰ ভিউটো অলপ। হোৱা নাই, এতিয়াও হ'ব। আৰু চাদৰ ওপৰত নহয়, ইয়াৰ পৰা তালৈকে খোজকাঢ়ি আছোঁ অলপ, কোনো নাই সেইকাৰণে। আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।